ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকক মই ফকৰা যোজনাৰ বিষয়ে পঢ়াম। ফকৰা যোজনানো কি, ফকৰা যোজনা কাক বোলে তাৰ বিষয়ে আলোচনা কৰিম। তেতিয়াহ'লে আহা আমি ফকৰা যোজনাৰ বিষয়ে জানো। ফকৰা যোজনা হৈছে এবিধ লোকসাহিত্য। লোকসাহিত্য কোনবিলাক তোমালোকে জানানে? লোকসাহিত্যবিলাক হৈছে সাধাৰণতে আমাৰ পৰম্পৰাগতভাৱে যি জনসমাজৰ মুখে মুখে চলি আহিছে, যেনে কাহিনী, গীত, পটন্তৰ, নাটকীয় কাহিনী, আখ্যান, বেলাদ এইবোৰ হৈছে লোকসাহিত্য। তাৰে ভিতৰত এবিধ হৈছে ফকৰা যোজনা। ফকৰা যোজনা হৈছে আমাৰ এবিধ পৰম্পৰাগতভাৱে জনসমাজৰ মুখে মুখে চলি অহা লোকসাহিত্য। তাৰে কেইটামান পৰীক্ষাত আহি থকা তোমালোকৰ ফকৰা যোজনাৰ বিষয়ে মই আজি আলোচনা কৰিম। প্ৰথমটো হৈছে ইন্দ্ৰৰ সভাত ফেঁচাৰ কুৰুলি। এতিয়া ইন্দ্ৰ কোন তোমালোকে জানানে? ইন্দ্ৰ হৈছে স্বৰ্গপুৰীৰ দেৱতাসকলৰ ৰজা। তেওঁ তাত বিভিন্ন বিষয়ত আলোচনা বিলোচনা কৰি থাকে। ইন্দ্ৰই যেতিয়া ৰাজসভাত দেৱতাসকলৰ সৈতে নানা গুৰুত্বপূৰ্ণ বিষয়বোৰ গভীৰভাৱে আলোচনা কৰি থাকে, তাতে ফেঁচাৰ নিচিনা এবিধ কুলক্ষণীয়া প্ৰাণী গৈ পেলাই ইন্দ্ৰৰ সভাত যদি উপস্থিত হয়, তেতিয়া সেই সভাখন অমংগলীয়া বুলি ধৰা হয়, কিয়নো ফেঁচাক আমাৰ সমাজত কুলক্ষণীয়া প্ৰাণী আৰু কুৎসিত প্ৰাণী বুলি ধাৰণা কৰা হৈছে। ইয়াৰ দ্বাৰা ইয়াকে বুজাইছে যে গুৰুগম্ভীৰ কিবা বিষয়ত আলোচনা বিলোচনা যদি সভাখনত চলি থাকে, অমংগলীয়া আৰু অপদাৰ্থ লোকৰ উপস্থিতি আৰু বক্তৃতা অবাঞ্ছনীয়। অৰ্থাৎ তাত অপদাৰ্থ লোকৰ উপস্থিতিয়ে শোভা নাপায় আৰু অবাঞ্ছিত বক্তৃতায়ো তাত শোভা নাপায়। এইখিনিয়ে তোমালোকে নিশ্চয় বুজি পালা। আৰু এটা বুজাই দিছোঁ, অজ্ঞানীক জ্ঞান দি মনত পালোঁ কষ্ট, কণীবোৰ ভঙাই পেলাই বাহু কৰিলোঁ নষ্ট। এতিয়া অজ্ঞানী বুলি ইয়াক উদাহৰণ দি কোৱা হৈছে বান্দৰক। বান্দৰৰ কথা তোমালোকে জানা, বান্দৰে নিজৰ ঘৰবোৰ সাজিব নাজানে। বান্দৰ অতি মূৰ্খ প্ৰাণী। সিহঁতে যিমানেই বৰষুণত তিতি বুৰি নাথাকক কিয়, যিমানেই কষ্ট পাই নাথাকক, সিহঁতে নিজৰ কাৰণে ঘৰ এটা বনাই ল'ব নাজানে। সেই বান্দৰক যেতিয়া চৰায়ে উপদেশ দিবলৈ যায়, তেতিয়া কি হয়, সেই বান্দৰে চৰাইক উপলুঙা কৰে। উপলুঙা কৰি পেলাই চৰাইৰ যিবিলাক বাঁহত কণী থাকে, সেই কণীবোৰ ভাঙি একেবাৰে নষ্ট কৰি পেলায়। অৰ্থাৎ মূৰ্খক যদি কোনোবাই উপদেশ দিবলৈ যায়, তেতিয়া নিজৰহে কষ্ট হ'ব।